দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মইলাকি এটা পথে এতিয়া জলাকলা খুৱাইছে সাধাৰণ জনতাক চকুমুদা কুলিৰ ভাও জুৰিছে জনপ্ৰতিনিধিয়ে গুৰেশ্বৰ আৰু বগামাটি সংযোগী পথৰ এই দুৰৱস্থা এই মুহূৰ্তত আমি এই দৃশ্যাংশ দৰ্শকক দেখাবলৈ চেষ্টা কৰিছো তামুলপুৰ জিলাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৰেশ্বৰ বগামাটি সংযোগী পথৰ দুৰৱস্থা এটা পথে এতিয়া জলাকলা খুৱাইছে সাধাৰণ ৰাইজক জমৰ যাতনাত সাধাৰণ জনতা গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰলৈ যোৱা মূল পথ এইটো এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰলৈ যোৱা মূল পথ এইটো বিধায়ক ভিক্টৰ কুমাৰ দাসৰ সমষ্টিত ৰাইজৰ দুৰ্দশা মহৰিপাৰাৰ পৰা হুৱাকপুৰলৈ মূল পথত পুখুৰী সদৃশ বৃহৎ গাঁত ভুক্তভোগী জনতাৰ ক্ষোভক গুৰুত্ব নিদিয়ে জনপ্ৰতিনিধিয়ে প্ৰতি বছৰে ঘোষণা হয় পেকেজ বাস্তৱত সকলো ফুটুকাৰ ফেন দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা এই পথটোৰে যাতায়াত কৰাটো এতিয়া স্থানীয় ৰাইজৰ বাবে এক প্ৰকাৰৰ জমৰ যাতনাত পৰিণত হৈছে যোৱা কেইবাদিনো ধৰি নেৰানেপৰা বৰষুণৰ ফলত পথটোৰ মাজত গাঁত সদৃশ পৰিৱেশ আৰু তাৰ পাছতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় পথৰ মাজত 10 গাঁত আৰু তাৰ পাছতে সংঘটিত হয় দুৰ্ঘটনা বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰোগী আৰু পথচাৰীসকলৰ বাবে এই পথটো এতিয়া কালৰূপ হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিয়ে পথ মেৰামতিৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে চৰকাৰক অতি সোনকালে পথটো মেৰামতি কৰাৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো এটা বিশেষ পথ এই পথেদিয়ে প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰলৈ যায় এয়া হৈছে এটা পথ এই পথে এতিয়া জলাকলা খুৱাইছে সাধাৰণ ৰাইজক এক প্ৰকাৰৰ জমৰ যাতনা ভুগিছে গুৰেশ্বৰ বগামাটি সংযোগী পথৰ ৰাইজে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো এটা পথে এতিয়া জলাকলা খুৱাইছে সাধাৰণ ৰাইজক জমৰ যাতনাত সাধাৰণ জনতা চকুমুদা কুলিৰ ভাও জুৰিছে এতিয়া জনপ্ৰতিনিধিয়ে ভুক্তভোগী জনতাৰ ক্ষোভক গুৰুত্ব নিদিয়ে জনপ্ৰতিনিধিয়ে প্ৰতি বছৰে ঘোষণা হয় পেকেজ বাস্তৱত সকলো ফুটুকাৰ ফেন বিধায়ক ভিক্টৰ কুমাৰ দাসৰ সমষ্টিত ৰাইজৰ দুৰ্দশা এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো তামুলপুৰ জিলাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৰেশ্বৰ বগামাটি সংযোগী পথৰ দুৰৱস্থা এই পথে এতিয়া জলাকলা খুৱাইছে সাধাৰণ ৰাইজক বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰোগী আৰু পথচাৰীৰ বাবে ই হৈ পৰিছে এক কালৰূপ বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিয়ে পথ মেৰামতিৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে চৰকাৰক অতি সোনকালে পথটো মেৰামতি কৰাৰ বাবে দাবী উত্থাপন কৰিছে দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা এই পথটোৰে যাতায়াত কৰাটো এতিয়া স্থানীয় ৰাইজৰ বাবে এক জমৰ যাতনাত পৰিণত হৈছে পথৰ মাজত 10 গাঁত আৰু এই গাঁতত সঘনে সংঘটিত হয় দুৰ্ঘটনা যাৰ বাবে এই পথটোৱে এতিয়া অহা যোৱা কৰাটো এক বিপদসংকুল পৰিৱেশ এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো এটা পথে এতিয়া জলাকলা খুৱাইছে সাধাৰণ ৰাইজক জমৰ যাতনা ভুগিছে সমগ্ৰ অঞ্চলবাসীয়ে চকুমুদা কুলিৰ ভাও জুৰিছে জনপ্ৰতিনিধিয়ে মহৰিপাৰাৰ পৰা হুৱাকপুৰলৈ মূল পথত পুখুৰী সদৃশ বৃহৎ গাঁত আৰু এই পুখুৰী সদৃশ বৃহৎ গাঁততে সঘনাই সংঘটিত হয় দুৰ্ঘটনা ভুক্তভোগী জনতাৰ ক্ষোভক গুৰুত্ব নিদিয়ে জনপ্ৰতিনিধিয়ে প্ৰতি বছৰে ঘোষণা হয় পেকেজ বাস্তৱত সকলো ফুটুকাৰ ফেন গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো এক জৰাজীৰ্ণ পথত পৰিণত হৈছে প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছো এয়া হৈছে তামুলপুৰ জিলা গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৰেশ্বৰ বগামাটি সংযোগী পথৰ দুৰৱস্থা এই পথে
এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক, বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগী আৰু পথচাৰীসকলৰ বাবে এই পথটো এতিয়া কালৰূপী হৈ পৰিছে। বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিয়ে পথ মেৰামতিৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজে চৰকাৰক অতি সোনকালে পথটো মেৰামতি কৰাৰ দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত আমি দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো, কিদৰে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে এই পথত ভয়ংকৰ দুৰ্ঘটনা। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে এই পথটো। এই পথেদিয়ে প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰলৈ যায়। তাৰ পাছতো এই পথটোৰ জৰাজীৰ্ণ অৱস্থা মন কৰক। বিধায়ক ভিক্টৰ কুমাৰ দাসৰ সমষ্টিত ৰাইজৰ দুৰ্দশা। মহৰীপাৰাৰ পৰা সুৱাগপুৰলৈ মূল পথত পুখুৰী সদৃশ বৃহৎ গাঁত, আৰু এই গাঁততেই সঘনে সংঘটিত হয় দুৰ্ঘটনা। ভুক্তভোগী জনতাৰ ক্ষোভক গুৰুত্ব নিদিয়ে এক জনপ্ৰতিনিধিয়ে। প্ৰতি বছৰে ঘোষণা হয় পেকেজ, বাস্তৱত সকলো ফুটুকাৰ ফেন। এতিয়া স্থানীয় ৰাইজে চৰকাৰক অতি সোনকালে পথটো মেৰামতি কৰাৰ বাবে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো। গাড়ী চলাটো দেখা পাইছে আপোনালোকে কেনেকুৱা অনুভৱ। গাড়ী কষ্টৰ আৰু বাকী নাই, গাড়ী ৰাস্তাত চলোৱা। কি ক'ব বৰ্তমান সময়ত এনেকুৱা এটা এতিয়া ক'বলৈ লাজে লাগে। আমাৰ অসমৰ ভিতৰত বেয়া ৰাস্তা কেইদিন আছে, এইটোৱে ৰাস্তা। বেলেগ বহুত জাগাত গৈছো, এনেকুৱা ৰাস্তা কোনো দেখা নাই। গাড়ীখনৰ ক্ষতি হয়, গাড়ী ক্ষতি হয়, গাড়ীটো ক্ষতি হয়, বডিৰ ক্ষতি হয়, তেল বেছি খায়, মানুহৰ কষ্ট হয়, আনকি ড্ৰাইভাৰটোৰ কষ্টটো বেলেগে। পেচেঞ্জাৰ বিলাকে চিটত ধৰিও থাকিব নোৱাৰে। অলপ আগত দেখিছো মই, হয়, বহুত সংকটজনক অৱস্থাতে আছে। হয়, গাড়ী দেখি না আপোনালোকে লাগি যায় তলত। মানে বহুত ভয়াৱহ হৈ আছে। হয়তো কিছু দুৰ্ঘটনা হৈ যোৱাৰো সম্ভাৱনা আছে। এনেকুৱা হ'ব, হৈ যায় কেতিয়াবা। এনেকৈ পাউদানিত লাগি যাব, মানুহ ঠেঙত ফট লাগব, কিবা লাগিব, তেনেকুৱা হৈ যায়। কি ক'ব কৰ্তৃপক্ষ, কি ক'ব এতিয়া আৰু কি কৰিম। এতিয়া ৰাস্তাটো কৰি দিবই লাগে চৰকাৰে। এতিয়া চৰকাৰ নিদিলে আমিতো যুদ্ধ কৰিব নোৱাৰো, হয় নহয়। এতিয়া চৰকাৰ আৰম্ভ কৰিলে, নকৰিলেতো আমাৰ উপায় নাই। আমি চলাব লাগে। এতিয়া ধৰক আমিও কষ্ট কৰি চলাব লগা হৈছে। আমাৰ ধৰক কেনেকুৱা বা আমাৰ চলাৰ ৰাস্তা লাগিব, কষ্ট হলেও চলাই আছো, লাগিব। সেইকাৰণে চলাই আছো আৰু কষ্ট কৰি হলো। কি কওঁ এতিয়া, কবলৈতো ভাষাই নাই। ৰাস্তাৰ কথা কৈ লাভে নাই। এতিয়া কিমান বাৰ আমি প্ৰতিবাদ কৰিলো ৰাস্তাৰ কাৰণে, তো কৰাৰ পিছতো মানে চৰকাৰে একো দেখোন মানে গুৰুত্বই নিদিয়ে আমাৰ এই ৰাস্তাটো। কি ক'ব, ইমান এটা মানে বিপদজনক ভাৱে আমি গাড়ী বিলাক মানে চলাচল কৰো। এতিয়া এনেকুৱা মানে কথা, আমাৰ গাড়ীত মানুহে মানে উঠিবই ভয় কৰে। এতিয়া কিজানি বা উল্টি যায়, কি বা হয়, কোনো মানে ঠিকনাই নাই। এতিয়া আমাৰ এনেকুৱা অৱস্থা। এতিয়া ৰাস্তাটোৰ কাৰণে মানুহে আমাৰ গাড়ী উঠিবই নিবিচাৰে। ৰাস্তাৰ যি এনেকে অৱস্থা, কৈ লাভে নাই। এতিয়া চৰকাৰক কৈ আমি ভাগৰি গৈছো, কিমান বাৰ কম আৰু, মানে কোনো গুৰুত্বই নিদিয়ে দেখোন আমাৰ এইখিনি ৰাস্তা। কি কাৰণত আমি বুজি নাপাওঁ। কি ক'ব আপুনি? কি আৰু ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি গম পাইছো। মানে এক্সিডেণ্টটো হৈয়ে থাকে। ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী বিলাক আহি থাকে স্কুলত, গতিকে বেটাৰী গাড়ীতে আহে প্ৰায়। তাতে কিমান যে ল'ৰা ছোৱালী বৰ্তমান মানে এক্সিডেণ্টৰ সন্মুখীন হ'ব লগা হৈছে, ক'ব নালাগে আৰু। বহুত দুৰ্ভাগ্যৰ বিষয় আমাৰ বাবে যে আমাৰ ইয়াত বহুকেইটা নেতা আছে, তেনেস্থলত আমাৰ এই ৰাস্তা ঘাট মানে আমাৰ যিটো নেকি সমস্যা, সেইটো সমাধানৰ কোনো তাৰমানে ব্যৱস্থা আজিলৈকে লোৱা নাই আৰু নলয়। বিধানসভাৰ অধিৱেশন চলি আছে, সেই সংক্ৰান্তত আপোনালোকৰ স্থানীয় বিধায়কজনক কিবা ক'ব নেকি, আহ্বান জনাব নেকি? এতিয়া এনেকুৱা হৈছে, আমি গৰুৰ আগত টোকাৰি পোৱাৰ বাহিৰে একো নাই। তাৰ বাহিৰে আৰু ক'ব লগা আমাৰ একো নাই। বিধায়কজনক ক'ব লগা একো নাই, ক'ব লগা একো নাই, নকওঁ। কাৰণ আজিলৈকে ইমানখিনি তাৰমানে হেৰি হোৱাৰ পিছতো যিহেতু আমাৰ ৰাস্তা ঘাটৰ অৱস্থা এনেকুৱা, লাজ লাগে আমাৰ ক'ব। নিৰ্বাচনৰ আগতে দেখা যায় কিছু অকমান শিল বালি পেলোৱা পৰিলক্ষিত হয়। এই সময়ত কিন্তু নিৰ্বাচন যোৱাৰ পিছত দেখা নাই তেনেকুৱা পৰিলক্ষিত হয়। সেই কাৰণত কিবা ক'ব নেকি আপুনি? কি ক'ম, মানে ধৰা হ'ল নিৰ্বাচন আহিলে মাত্ৰ এৰক লাগে ভোট কেইটা, ৰাইজক আশ্বাস দিব, কিন্তু ভোট যোৱাৰ পিছত কোনো এটা কামৰ তাৰমানে ফলপ্ৰসূ নহয়। এই ৰাস্তা বহুত কষ্ট আমাৰ,
হ্যাঁ আমার বহুত কষ্ট, আমার রাস্তা কোনো ভাল নাই, আমার বহুত কষ্ট, পয়সা চইচা ভরিব লাগে বহুত, না টাকা ওলাই বিয়া নৰো আমি। 100 টকাকে ভৰিব লাগে, নিজৰ গাঁৱৰ পৰা আমি 900 টাকলে গাড়ী ভাড়া 100 টকা ভৰিব লাগে। ই ৰিক্সা আহে আহিলে 100 টকা ভৰিব লাগে। আমি আৰু কম হেৰিৰ মানুহ, দুখীয়া মানুহ, আমাৰ অহা যোৱা বহুত কষ্ট। যদি শুক্লেৰ দলংখন হল হয় তেতিয়াতো আমাৰ অলপ সুবিধা হল হয়। এতিয়া শুক্লেৰ দলঙো নাই, শুক্লে এই এনেকে ঘূৰি ঘূৰি আহিলো, টকা পইচাৰ অভাৱত আহিব নোৱাৰো, বহুত কষ্ট। এই ৰাস্তা খাল খাল, গৰেশ্বৰত গৈছো, বাছ একবাৰ ইফালে যায় একবাৰ ইফালে যায়, এনেকুৱা হৈ যায়। একবাৰ বাছ ইফালে যায় একবাৰ, এইটো খৰা মানুহ অসুখকে আহি আছে, এই খৰা মানুহ অসুখকে আহি আছে। ৰিক্সাত পাৰিছে নে আহিব? কষ্ট, বিৰাট কষ্ট, অসুখকে আহি আছে আৰু কি কৰিম আৰু, উপায় নাই। হয়, কিয় ৰাস্তাটো ভাল নকৰে আমাৰ এইটো কি ৰাস্তা? ক'ব বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে কি দাবী জনাব? আমাক ৰাস্তাটো ভাল লাগে, বাগে বা নদীৰ দলংখন লাগে, এইখিনি হলে আমাৰ আৰু কিমান জনসাধাৰণ কিমান কষ্ট। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰি আছে, ইতিমধ্যে বাজেট অধিৱেশন চলি আছে। চলি বুলি অলপমান স্কুলত যোৱা হেৰি কৰা ইমান অসুবিধা পঢ়িবৰ কাৰণে, আৰু আনো অহা যোৱাৰ কাৰণে বৰ কষ্ট, হয়নে? গাড়ীৰে পাল্টি যায়, এটা খুন্দা খালা, আজি খুন্দা খাই মোৰ যেনিবা যাওঁতে কিলিপ ভাঙি গেল, চুলি সঁচা খুলি মেলে চুলি এনেকে গেছো। স্কুলৰ ল'ৰা ছোৱালী স্কুলত আহিব 7টা বজাত, 3টা বজাত বা 4টা বজাত যায় ঘৰ পাব, ঘৰ পৰা ভাগা জিৰান্তে পঢ়িবাৰে সোমাই নাপাব, কি ভালকে ৰিজাল্ট কৰিব? চাইকেল মাৰি মাৰি যাই যায়। কি ক'ব, বহুত উন্নয়নৰ কথা চলি আছে, কিন্তু ৰাস্তাটো এইটো যিটো দেখিছো এক জমদূতৰ নিচিনা হৈছে, বিভিন্ন ধৰণৰ মানে দুৰ্ঘটনা সংঘটিত হৈছে। কি ক'ব বিভাগীয়? আমাৰ এইটো কিমান পুৰণীয়া ৰাস্তা, আমি সৰু গাড়ীৰ পৰা দেখা পাইছো, কিন্তু আজি এই অৱস্থা। তাৰোপৰি আমাৰ সিপিনে এখন দলং হ'ব লাগে, আমাৰ নিজৰ গাঁও সিপিনে। আমি নিজৰ গাঁৱৰ মানুহে সুখ লৈ এনেকে কিমান দূৰ ঘূৰিছো নহব তাক লাগি, সিপিনে দলং খান এনে হ'ব লাগে, কিন্তু কাঠৰ দলং এখন দিছিল, কাঠৰ দলং খালি এৰি পেলাই নদী পূব চাইডে গুচি গ'ল। কোনো ধৰণৰ বিজ্ঞানসন্মত বান্ধ নাছিলে, দলং এখন দি দিছিলে, সেইকাৰণে হয়তো উঠি গ'ল। দলংখন আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে যোৱা বছৰত ঘোষণা কৰিছিলে এই দলংখনৰ কাৰণে পেকেজ ঘোষণা কৰিছিলে, কি হ'ল? দলংখন হোৱা নাই? হোৱা নাই, ঘোষণা কৰিছিল কিন্তু মিটিঙত আমি নিজে শুনিছো, কিন্তু হ'ব চেংচন হৈয়ে আছে বুলি কৈছে, কিন্তু আজিলৈকে একো কৰাই নাই। কতো চেংচন হৈ থকা বুলি বহু বছৰ ধৰি শুনি আছো, কিন্তু এতিয়া এনেকে এই ক্ষেত্ৰত কিবা ক'ব লাগিব? এতিয়া সেইখিনি হলে আমি তাৰমানে মানুহখিনি বহুত সুখী হওঁ। 1 নম্বৰতে দলং খান, 2 নম্বৰতে আমাৰ ৰাস্তাটো, এইখিনি হ'ল আমাৰ অসুবিধা। আমি ব্যক্তিগত কিছুমান হেৰি আমি বিচৰা নাই, নাপাওঁ নালাগেও, কিন্তু আমাক এইখিনি ৰাজহুৱা হিচাপে আমাৰ এই দুটা বস্তু একদম দৰকাৰ, আমি সুখী হওঁ। হয়, ককা এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, তেখেতসকলক কোনো ধৰণৰ আঁচনিৰ প্ৰয়োজন নাই, কিন্তু ৰাস্তা ঘাট ভাল হলে ল'ৰা ছোৱালীৰ কাৰণেও ভাল। কি ক'ব এই ক্ষেত্ৰত, আপুনি কি ক'ব? এইটোৱে আমাৰ হেৰি আৰু আমাক ল'ৰা ছোৱালী খিনি সুবিধা পাবা লাগে। আমি ব্যক্তিগতকে আমি কিবাকে চলি আছো, নাপালে আমাৰ ৰাইজ গেল বা জনসাধাৰণে যদি আমি সুবিধা পাওঁ, চক 900 টকা বুলি আহিব পাৰো, বেমাৰ আজাৰ হলে আমাৰ ৰোগী তাতে মৰি যাব, ইয়াৰ পৰা 900 টাৰ পৰা গাড়ী যাওয়াক লাগি, যি ৰাস্তা বেকা বেঠিকে আক লাগে আমাৰ তাৰমানে বেমাৰ আজাৰ হলে গুচি যাব। কিন্তু আমি এতিয়া আহো বুলি আমি ৰোগী এটাকো আনিব নোৱাৰো, আৰু কোনোবা এটাই আহো বুলি আহিব নোৱাৰি, বহুত অসুবিধা। আৰু আমাৰ ঘৰৰ সুবিধাটো বেলেগ, আমাক ৰাস্তা হেৰিখিনি কৰি দিলে আমি ভাল পাওঁ। আৰু বিশেষ ল'ৰা ছোৱালী খিনি অলপমান পঢ়া শুনাটো সুবিধা পায়, আমাৰো বেমাৰ আজাৰ পৰা বা ৰোগী হেৰি হলে এটা ডেলিভাৰী আমি হলে আমি আনো বুলি আনাৰ কাৰণে আমাৰ বহুত অসুবিধা। আমি ডেলিভাৰী চেকা পাতা আনিব লাগিলে 200 টকা 300 টকা ভৰিব লাগে, দুখীয়া মানুহ ক'ৰ পৰা ভৰিব? আমি এটা চেকা আনো বুলি আনিব নোৱাৰো, গৰেশ্বৰত যাওঁ বুলি যাব নোৱাৰো, জাম্পিং তাতে, এনে বহুত অসুবিধা পাই আছো আমি। হয়, নিশ্চয়কৈ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ ৰাইজ। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমিনো কি কম, আমি কুঁহাদি ৰিক্সাখন কাটি কুঁহাদি যাম, আমি তাৰমানে কোনো আমাৰ নিৰাপত্তাই নোহোৱা হৈছে। এফালে যাম সেইফালে মানুহ পাল্টি যায়, সেইফালে যাওঁ মানুহ পাল্টি যায়। আমাৰ পেচেঞ্জাৰে কয় লাগে নিব লাগে যদি আমি নিমি দিম, তাতে ৰাখি দিয়া খালি ৰিক্সাখন, আমাক কেনেকে কয়? এতিয়া আমি গাঁততো যেতিয়া পানী হ'ব আমি গাঁত চিনি নাপাওঁ নহয়,
এতিয়া আমি গাঁতা চিঙি পেলাই আমি ৰিক্সা লৈ আমি কমাই যাম। আমাৰ মহানিৰূপয় এতিয়া ৰাস্তা ভাল হলে আমাৰ চাৰো চাইড উন্নতি আহি যাব। এতিয়া আমাৰ যাতায়াতটো আমাৰ যেতিয়া ভয়া হৈ আছে, আমি তেতিয়া আমি তাৰ কোনো ফালৰ পৰা আমি উন্নতি কৰিব নোৱাৰো। এতিয়া আমাক এইসকল আইতাই কৈছে যে ভাড়াটো বহুত হয়। নহয়, এতিয়া ভাড়াটো বহুত হয়, আমিও জানো ভাড়াটো বহুত হয়। আমি কৰিম কি এতিয়া, কিমান দূৰতে আমি ঘূৰি ঘূৰি আহো। নিজৰ গাঁৱত যদি আপোনাৰ যদি দলংখান থাকিল হয়, আমি 10 টকা 20 টকাত থৈ গেল হয়। আপুনিতো আহি নিজে দেখা পাইছে কেনেকুৱা হাল। এতিয়া আমি যাম কি, আমাৰ ৰিক্সাখন আজি 3 মাহ হ'ল ৰিক্সাখন কিনতে সহায় জ্বালাই আমাৰ ৰিক্সাখনে লাষ্টিং নহয়। তথাপিতো যেনেকুৱাকৈ নহওক মানুহ এনে আনা নিয়া কৰি চলি আছো আৰু আমি এনেকুৱাকৈ আমাৰ ক'ব লগা আহেনি। আৰু আমাৰ মন্ত্ৰী এমএলএ গিলা আজি 8 মাহ মান আগতে এটা ঠাইত ফিটেহে কাটি থাকে, কিন্তু ৰাস্তাটো হৈ নাই। ফিটে বহুত কিবা কাটলাম আমাৰ চকুৰ আগত, কিন্তু ৰাস্তাটো কোনোবাৰ হৈ নাই। মই ক'ব লগা আহেনি আৰু বাজেট অধিৱেশন চলি আছে, এখন জকমকীয়া এখন বাজেট পাব অহা 10 তাৰিখে অসমৰ ৰাইজে। এই ক্ষেত্ৰত আপোনাৰ কিবা ক'ব লগা আছে নেকি? এতিয়া বাজেটত যদি আমাৰ ৰাস্তাৰ লিষ্টত পৰছি, আমি নিশ্চয় ৰাস্তা পাম। তেখেতসকলে পাম বুলিতো আমাক কৈয়ে আছে। আজি বহু বছৰৰ পৰা ৰাস্তাও কৈছে, দলঙো কৈছে, আমিও আশাবাদী হৈ ৰখি আছো। কিন্তু ঘটনা হ'ল কি, আমাৰ আটাইতকৈ বেছি দুখ লগা হৈছে স্কুলৰ ল'ৰা ছোৱালীখিনি যেতিয়া ঘৰৰ পৰা ওলাই আহিব, যাই পায় নে নাপায় আমি সেইটোহে চিন্তা কৰো। আমি ভাত পানী খাবা এৰি আমি স্কুলৰ ল'ৰা ছোৱালীখিনি কেনেকুৱাকে ঘৰ আহি পায় আমি সেইটোহে